কিয় আপোনালোকে প্ৰটেকশ্যন দিছে? তাহাঁতক আপোনালোকে কিয় সোমাব দিছে? গাড়ীত উঠিব দিয়ে আমাৰ এতিয়া বেয়া হ'ব। আমি চবে গৰম হৈ আহিছোঁ। নহ'ব নগালেণ্ড পুলিচ ইয়াত নহ'ব। নগালেণ্ড পুলিচ নাগালেণ্ড পুলিচ নগাবিলাকে মানে এতিয়া 2 মাহৰ আগৰ পৰাই মানে সিহঁতি চৰাই মাৰিবলৈ আহি থাকে আমাৰ ঘৰে ঘৰে সোমাই পেলানি চৰাই মাৰে। এইটো কাৰণে আমাৰ এই গাঁওখনত এইখন আমাৰ ভেলগুৰি জয়পুৰ বুলি কয়, তাই ঘৰে ঘৰে মানে সোমাই পেলানি চৰাই মাৰে। এইটো কাৰণে মই মানা কৰিছিলোঁ যে ঘৰে ঘৰে সোমাই পেলানি চৰাই নামাৰিবি, এইটো আমি বন্ধ কৰিছোঁ। তাৰপিছত আকৌ আজি আহি পেলানি সিহঁতি প্ৰথমে এজনেই আহিছিলে। তাক মই ক'লোঁ যে মই আগতে তহঁতৰ লগৰকেইটাক মই কৈ পঠিয়াইছোঁ যে তহঁতি ইয়াত চৰাই মৰাটো বন্ধ কৰা আছে, তহঁতি বন্ধ কৰিব লাগে, কেলৈ ৰেগুলেশ্যনটো নামানো তেনেকুৱা বুলি ক'লোঁ। সেইটো টাইমত আকৌ সি ক'লে যে এইটো নগালেণ্ডৰ মাটি হয়, এইটো আমাৰ এৰিয়া হয়, আমি নিজৰ খুচিত আমি মাৰিম, যি কৰিম এনেকুৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ তহঁতি এইটো কৰিব নোৱাৰ, আৰু যদি দুনাই যদি আহ তেতিয়াহ'লেতো মানে মই আমাৰ কমিটিৰ মানুহখিনিক মাতি পেলানি তহঁতক এৰেষ্টে কৰিম এনেকুৱা বুলি ক'লোঁ। প্ৰথমে এজন আছিলে, তাৰপিছত এইজনে গুচি গ'ল। গুচি যোৱাৰ পিছত আৰু মানে সি 10জনমান লৈ আহিছে, মাল চাল খুৱাই একেবাৰে লৈ আহি একদম মানে আহি পেলানি আমাৰ এই পিতাই আছিলে, সিহঁতৰ হাতত বন্দুক আছিলে, তাই এই পিতাইক মানে গতি কৰিছে। তেতিয়া মই খবৰ পালোঁ, মই খবৰ পাই পেলানি পটককৈ লৰ মাৰি আহি পেলানি কৰিলোঁ। মোক মানে বাটতে সিহঁতি ধৰি পেলানি আৰু মাৰি কৰি আছে। মই কৈছোঁ কথাটো শুনি ল, আগতে আমাৰ ৰেগুলেশ্যন কি বনাইছোঁ এইটো শুনি ল। সিহঁতি কৈ আছে তহঁতি কোন হয় ইয়াত, আমাৰ নগালেণ্ডৰ মাটিত তহঁতি ইয়াত কেলৈ ইমান ফুটানি দেখুৱাইছ, সেই তেনেকুৱা বুলি মানে আমাক মাৰপিট কৰিছে। মোৰ মাইকী মানুহজনীকো মানে খুব ধমকি দিছে, সিও ঘৰৰ পৰা ওলাব পৰা নাই। লাষ্টত আৰু মানে এই বুঢ়াজন আছিলে, তাক গতি কৰিছে। গতি কৰাত মানে মই ক'লোঁ যে তেনেকুৱা কৰাটো ভুল হৈছে, আমিও মাৰিব পাৰোঁ, কিন্তু আমি হাত উঠা নাই। তহঁতি মদ খাইছ, তহঁতক মদ খোৱা মানুহক যদি আমি হাত উঠাই দিওঁ এইটো গলতি হ'ব বুলি আমি তেহেঁতক হাত উঠা নাই। সিহঁতি সেইটো সুবিধা লৈ আমাক মানে দুবা দুব মানে ঘোচা লাতে মাৰি একদম মোক পেলাই দিছিলে।